মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ চেপ্টাৰ সিন্থেটিক ফাইবাৰ্ছ এণ্ড প্লাষ্টিকৰ 5th ক্লাছ হ'ব। প্ৰথম আজিৰ টপিকটো হৈছে প্লাষ্টিক এজ মেটেৰিয়েল অফ চইচ, মানে মেটেৰিয়েলৰ মেইন চইচ হৈ পৰিছে প্লাষ্টিকবিলাক। প্লাষ্টিক কণ্টেইনাৰ চিমছ most convenient. This is because of their lightweight, lower price, good strength and easily handling. The plastic বিলাক কণ্টেইনাৰ মানে বাচন বৰ্তন বনোৱাৰ কাৰণে খুব সহজ হয় বা কনভিনিয়েন্ট হয়, আৰু এইটোৰ কাৰণ হৈছে ইহঁত পাতল হয়, কম দামত পোৱা যায় আৰু গুড ষ্ট্ৰেংথ এণ্ড ইজিলি হেণ্ডেলিং, বা সিহঁতক আমি ইজিলি হেণ্ডেল কৰিব পাৰোঁ, এটা জেগাৰ পৰা আন এটা জেগালৈ নিব পাৰোঁ। প্লাষ্টিক আৰ ইউজড ইন কাৰ্ছ, এয়াৰক্ৰাফ্টছ এণ্ড স্পেচ ক্ৰাফ্ট। প্লাষ্টিকবিলাক তোমালোকে কাৰত ইউজ কৰা হয়, যিকোনো গাড়ীৰ হেৰিবিলাক বনাবৰ কাৰণে, হেণ্ডেল বা কিবা কিবি বনাবৰ কাৰণে এয়াৰক্ৰাফ্ট মানে উৰাজাহাজৰ যিবিলাক তোমাৰ হেৰি আছে, খিৰিকী এইবিলাক বনাবৰ কাৰণে, এণ্ড স্পেচ ক্ৰাফ্ট, স্পেচত যিবিলাক তোমাৰ এৰোপ্লেনবিলাক যায় সিহঁতৰ কিছুমান পাৰ্ট বনাবৰ কাৰণে এই প্লাষ্টিক ইউজ কৰা হয়। কেৰেক্টাৰিষ্টিক্স প্ৰপাৰ্টিজ অফ প্লাষ্টিকবিলাকৰ কিছুমান কেৰেক্টাৰিষ্টিক্স ধৰ্ম। প্লাষ্টিক ইজ নন ৰিয়েক্টিভ। প্লাষ্টিকবিলাক ৰিয়েক্টিভ নহয়, মানে সক্ৰিয় নহয়, নন ৰিয়েক্টিভ বা বিক্ৰিয়া কৰিব নোৱাৰে, আমি ক'ব পাৰোঁ নন ৰিয়েক্টিভ। প্লাষ্টিক ইজ লাইট, ষ্ট্ৰং এণ্ড ডিউৰেবল। প্লাষ্টিকবিলাক একেবাৰে পাতল হয়, ষ্ট্ৰং হয় এণ্ড ডিউৰেবল হয়। প্লাষ্টিক আৰ প'ৰ কণ্ডাক্টৰ। প্লাষ্টিকবিলাকে মানে প্লাষ্টিকৰ মাজতে তোমালোকে জানাই নহয় ইলেক্ট্ৰিচিটি পাৰ হ'ব নোৱাৰে। প্লাষ্টিকবিলাক মানে প'ৰ ইলেক্ট্ৰিচিটি কণ্ডাক্টৰ হয়, বা সিহঁতৰ মাজে কাৰেণ্ট বৈ যাব নোৱাৰে। নেক্সট চোৱা, বায়'ডিগ্ৰেডেবল কি হয়? যে যিবিলাক বস্তু মানে বায়'লজিকেলি বা বেক্টেৰিয়াৰ দ্বাৰা আমি ডেষ্ট্ৰয় কৰি দিব পাৰোঁ, ধ্বংস কৰি দিব পাৰোঁ, সেইবিলাকক বায়'ডিগ্ৰেডেবল পলিমাৰ বুলি বায়'ডিগ্ৰেডেবল বুলি কোৱা হয়, বা আমি ক'ব পাৰোঁ বায়'ডিগ্ৰেডেবল পলিমাৰ। এ মেটেৰিয়েল হুইচ গেটছ ডিকম্প'জ। এটা মেটেৰিয়েল যিটোক আমি কি কৰি ডিকম্প'জ কৰিব পাৰোঁ, ধ্বংস কৰিব পাৰোঁ বা বিয়োজিত কৰি দিব পাৰোঁ থ্ৰু নেচাৰেল প্ৰচেছ। কিছুমান নেচাৰেল প্ৰচেছৰ দ্বাৰা কোনো এটা বস্তু ডিকম্প'জ কৰি দিয়া, ছাচ এজ একশ্যন বাই বেক্টেৰিয়া ইজ কল বায়'ডিগ্ৰেডেবল পলিমাৰ। বেক্টেৰিয়াৰ দ্বাৰা কোনো এটা বস্তু যদি আমি ধ্বংস কৰি মাটিত মিহলাই দিব পাৰোঁ, তেতিয়া সেই প্ৰচেছটোক নেচাৰেল প্ৰচেছ বুলি কোৱা হয়, আৰু তাক বায়'ডিগ্ৰেডেবল বুলি কোৱা হয়। এক্সাম্পল, ভেজিটেবল, আমি যি পচা শাক পাচলি মাটিত পেলাই থওঁ, কেইদিনমান পিছত কি হয়, এই বেক্টেৰিয়াবিলাকে ধ্বংস কৰি মাটিৰ লগত মিহলাই দিয়ে, ঠিক আছে। তেনেকৈ ফ্ৰুইটছবিলাকো, পকা ফ্ৰুইটছ মাটিত পেলাই থ'লে তোমালোকে নিশ্চয় অবজাৰ্ভ কৰিছা, ফুড ষ্টাফছ কিবা খাদ্যবস্তু পেলাই থ'লে লাহে লাহে বেক্টেৰিয়াবিলাক ধ্বংস কৰি মাটিৰ লগত মিহলাই দিয়ে। ইয়াকে কি কোৱা হয়, বায়'ডিগ্ৰেডেবল বুলি কোৱা হয়। পেপাৰ, যি কিবা কাগজৰ টুকুৰা পেলাই থোৱা, কটনৰ কাপোৰ যি পেলাই থোৱা হয়, বা উড, গছ, এইবিলাক এটা নিৰ্দিষ্ট সময়ত কি হৈ যায়, মাটিৰ লগত মিহলি হৈ যায়। আৰু কাৰ দ্বাৰা এইটো মিহলি হয়? বাই বেক্টেৰিয়া এইবিলাকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব খাই সিহঁতক লাহে লাহে কি কৰি দিয়ে, ডিকম্প'জ কৰি দিয়ে, তোমাৰ মাটিৰ লগত মিহলাই দিয়ে, আৰু এই প্ৰক্ৰিয়াটোক কি কোৱা হয়, বায়'ডিগ্ৰেডেবল বুলি কোৱা হয়, ঠিক আছে। নেক্সট চোৱা, নন বায়'ডিগ্ৰেডেবল। যিবিলাক বস্তু আমি মানে বায়'লজিকেলি বা ডেষ্ট্ৰয় কৰিব নোৱাৰোঁ, সেইবিলাকক কোৱা হয় নন বায়'ডিগ্ৰেডেবল। এ মেটেৰিয়েল হুইচ ইজ নট ইজিলি ডিকম্প'জ বাই নেচাৰেল প্ৰচেছ ইজ টাৰ্মড নন বায়'ডিগ্ৰেডেবল। যিবিলাক মেটেৰিয়েল মানে আমি বায়'লজিকেলি ডেষ্ট্ৰয় কৰিব নোৱাৰোঁ আৰু বায়'লজিকেলি ধ্বংস কৰিব নোৱাৰোঁ, সেইবিলাকক কোৱা হয় নন বায়'ডিগ্ৰেডেবল বুলি কোৱা হয়। যেনে আমি যি কওঁ, মাটিত কিবা মেটেৰিয়েল, টিন পৰি আছে মাটিত, এলুমিনিয়াম আছে, মানে মেটেল, প্লাষ্টিক বেগছ, নাইলন বা পলিথিন। তোমালোকে পলিথিন ঘৰত দেখিছাই ন, প্লাষ্টিক, এই বস্তুবিলাক মাটিত পেলাই থ'লে বহু হাজাৰ বছৰলৈকে একোৱেই নহয় সিহঁতৰ, বা ডেষ্ট্ৰয় নহয়, আৰু সেই বস্তুবিলাকক কোৱা হয় নন বায়'ডিগ্ৰেডেবল বুলি কোৱা হয়। তো নিশ্চয় তোমালোকে বুজি পাইছা যে বায়'ডিগ্ৰেডেবল আৰু নন বায়'ডিগ্ৰেডেবল কি হয়। 5R ফৰ ৰিচাইকেল প্লাষ্টিক ৱেষ্ট। যিবিলাক প্লাষ্টিক ৱেষ্ট হয় এইবিলাকক 5R বুলি কোৱা হয়। এতিয়া 5R বুজি পাবা তোমালোকে কি হয়, যে ৰিচাইকেল মানে পুনৰ সংৰক্ষণ কৰা, যিটো বা পুনৰ এটা বস্তুৰ পৰা আন এটা বস্তুলৈ পুনৰলৈ
কনভাৰ্ট কৰি দিয়াক ৰিচাইকেল বুলি কোৱা হয় দেয়াৰ আৰ 5 R টু ৰিচাইকেল প্লাষ্টিক ৱেষ্ট 5 ধৰণৰ আৰৰ দ্বাৰা মানে কি কৰা হয় আৰ মানে এটা আমি ফুল ফৰ্ম পঢ়িম টু ৰিচাইকেল প্লাষ্টিক ৱেষ্ট দিজ আৰ ৰিডিউচ মানে কিবা প্লাষ্টিকবিলাক কেৰি বেগবিলাক পৰি থাকে নহয় সাপোজ এই কলমটো পৰি আছে ন এইটো আমি ৰিডিউচ কৰি দিব পাৰোঁ বা আমি ডেষ্ট্ৰয় কৰি দিব পাৰোঁ ৰিডিউচ কৰি বেলেগ ষ্ট্ৰাকচাৰলৈ কনভাৰ্ট কৰি দিব পাৰোঁ ৰিউজ এইবিলাক আকৌ ৰিউজ কৰিব পাৰোঁ মানে সেইকাৰণে 5 R কৈছে চ' গোটেইকেইটা আৰ ৰিডিউচ ৰিউজ ৰিচাইকেল ৰিকভাৰ এণ্ড ৰিফিউজ ৰিডিউচ কৰিব পাৰোঁ ৰিউজ কৰি আকৌ ব্যৱহাৰ কৰিব পাৰোঁ ৰিচাইকেল পুনৰ আমি ৰিচাইকেল কৰিব পাৰোঁ বা এটা মেটেৰিয়েল পৰা সাপোজ কলম এইটো এটা প্লাষ্টিকৰ নে কলমৰ পৰা আমি সাপোজ আমি কি বনাই দিলোঁ বেলেগ এটা বস্তু বনাই দিলোঁ বা আমি কম বনাই দিলোঁ খনি বনাই দিলোঁ হয়নে তেনেকৈ আকৌ ৰিকভাৰ কৰিব পাৰোঁ এইবিলাক সাপোজ পলিথিনবিলাক আকৌ গোট কৰি আমি বেলেগ এটা কামত লগাব পাৰোঁ ৰিকভাৰ কৰিব পাৰোঁ আকৌ ৰিফিউজ কৰিব পাৰোঁ এইবিলাকক আকৌ গলাই দিব পৰা যায় গতিকে 5 R ৰিডিউচ ৰিউজ ৰিচাইকেল ৰিকভাৰ আৰু ৰিফিউজ এই 3 ধৰণৰ 5টা ষ্টেপত আমি ক'ব পাৰোঁ যে 5টা ষ্টেপত আমি প্লাষ্টিক ৱেষ্টবিলাক আমি ৰিচাইকেল কৰিব পাৰোঁ আকৌ পুনৰ কামত আমি লগাব পাৰোঁ চ' নিশ্চয় তোমালোকে বুজি পাইছা হয়নে যে ৰিচাইকেল 5 R ফৰ ৰিচাইকেল অফ প্লাষ্টিক ৱেষ্ট ৰিডিউচ ৰিউজ ৰিচাইকেল ৰিকভাৰ এণ্ড ৰিফিউজ চ' নিশ্চয় তোমালোকে ভিডিঅ'টো 2-3 বাৰ ৰিপিটকৈ শুনিবা আৰু পজ কৰি লিখাখিনি লিখি ল'বা ঠিক আছে থেংক ইউ ভেৰি মাছ আৰু কিবা যদি কনফিউজন থাকে তোমালোকে নিশ্চয় সুধিবা আৰু পৰীক্ষাৰ কাৰণে ফুল প্ৰিপেৰেশ্যন কৰা ছাৰে তোমালোকক নিশ্চয় ৰুটিনটো জনাব অতি সোনকালে কেতিয়া কোনটো হ'ব থেংক ইউ ভেৰি মাছ